বিজনী জিলা UPPL কাৰ্যালয়ত যোগদান সভা। চিৰাং জিলাৰ বিজনীত আজি বিজনী জিলা UPPL কাৰ্যালয়ত যোগদান সভা অনুষ্ঠিত হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে BTR প্ৰধান প্ৰমোদ বড়ো। এই যোগদান সভাত প্ৰাক্তন NDFB, BPF, GSP-কে ধৰি বিভিন্ন দল সংগঠনৰ পৰা মুঠ 70 জনৰ UPPL যোগদান কৰা পৰিলক্ষিত হয়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। সেন্টাৰ বুলি এটা 15 কোটিৰ এটা টিচাৰ ট্ৰেইনিং সেন্টাৰ আমি নিৰ্মাণ কৰিবলৈ চিন্তা কৰি আছো। আমাৰ এটা পলিটেকনিক ইয়াত ডিক্লেয়াৰ কৰা আছে, যিখিনি আগত, কিন্তু এতিয়া নতুনকৈ যিহেতু আমাৰ শিক্ষাটো আমি আগুৱাই নিব লাগে। আগত বৈষ্ণৱতাৰী বামলেমা তেখেত সেক্ৰেটাৰী ওৱান অফ দ্য BPF-ৰ তেখেতৰ আজি আৰু লগতে আমাৰ মাজত আছে তেখেত মণ্ডল, আমাৰ বিশ্বপুৰ অঞ্চলৰ এজন অধ্যক্ষ লিডাৰ, চেণ্ট্ৰেল কমিটিৰ। ধন্যবাদ থাকিল গোপাল মণ্ডল। আমি সকলো সময়তে চৰকাৰৰ পক্ষত থাকিব লাগে। চৰকাৰৰ পক্ষত থাকিলেহে উন্নয়ন সাধন কৰিব পাৰি। তো যিহেতু প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL দলৰ চৰকাৰখনে ভাল ধৰণে কাম কাজবিলাক চলাই আছে আৰু আমাৰ অঞ্চলৰ যিখিনি ৰাইজ আছে, ৰাইজে বিচাৰিছে মই UPPLত যোগদান কৰিব লাগে। ৰাইজৰ দাবীৰ প্ৰতি সমৰ্থন জনাই, দাবীৰ প্ৰতি শ্ৰদ্ধা জনাই মই আনুষ্ঠানিকভাৱে আজি UPPL দলত যোগদান কৰিলোঁ। আপোনাৰ নেতৃত্বত কিমানজন যোগদান কৰিলে? আজি 52%, 52জন মানুহ, 52জন কৰ্মী সমৰ্থক বিভিন্ন দলৰ আছিলে। BPF-ৰো আছে, GSP-ৰ আছে, AIUDF-ৰো আছে। তেওঁলোকে মোৰ লগতে আজি আনুষ্ঠানিকভাৱে 52জন লোকে যোগদান কৰিছে। চাওক, অস্ত্ৰৰ জনজননী আৰম্ভ হোৱা নাই, অস্ত্ৰ আগৰ পৰাই আছিলে। অস্ত্ৰ বিভিন্ন মানুহৰ হাতত আছিলে, বিভিন্ন সংগঠনৰ হাতত আছিলে আগৰ সময়বিলাকত, আৰু সেইবিলাক ৰিকভাৰী হৈ আহি এতিয়ালৈকে এটা দুটা বা মাজে মাজে এনেকুৱা ৰিকভাৰী হৈ আছে। কাৰণ 30-40 বছৰত যিখিনি অস্ত্ৰ শস্ত্ৰৰ জনজননী বা বিভিন্ন সংগ্ৰামবিলাক হৈছিলে, আৰু অকল সংগ্ৰাম নহয়, সংগ্ৰাম নোহোৱা কিছুমান চক্ৰৰ হাততো আছিলে। তো আজি লাহে লাহেকৈ অসম পুলিচে যিমান এক্টিভলি কাম কৰি আছে, ইয়াৰ কাৰণে এই অস্ত্ৰবিলাক উদ্ধাৰ হৈ আছে। আৰু সৰু সুৰা টিম মাজে মাজে ওলাব বিচাৰে ইটো সিটো কৰাৰ কাৰণে। গতিকে সেই টিমবিলাকক যেতিয়া আমি গম পাওঁ, আমি আলোচনা কৰোঁ, আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এনি টাইম এই বিষয়টো মানে তেখেতৰ কনচাৰ্ণ হয়, তেখেতে এইটো চাই থাকে যে অসমত পুনৰ তেনেকুৱা যাতে পৰিৱেশ হ'ব নোৱাৰে। গতিকে যোৱাকালি যিটো অস্ত্ৰ উদ্ধাৰ হৈছে, এইটো বহুত ভাল কাম হৈছে, আৰু তেনেকুৱা য'ত য'ত আছে বা তেনেকুৱা সম্ভাৱনা থাকে সেই অঞ্চলবিলাক বা সেই নিউজবিলাক বা ইনফৰমেশ্যনবিলাক আমিও চেষ্টা কৰি থাকোঁ যাতে BTR অঞ্চলত বা অসমত অনাগত দিনত কোনো দিন অশান্তি আৰু হ'ব নোৱাৰে, এই কথাটো সদায় আমিও নজৰ ৰাখোঁ। নাই, তেনেকুৱা নহয়। কিছুমান ল'ৰাবিলাকে অলপ কেতিয়াবা চেষ্টা কৰে, মানে আগৰ ভাঙা ফুটা কিছুমান অস্ত্ৰবিলাক আছে, সেইবিলাক লৈ পেলাই কিছুমানে অলপ ভাবে হয়তো আমি কিবা এটা কৰিম বুলি, কিন্তু এনেকুৱাতো আৰু পৰিৱেশ নাই। এতিয়া আমাৰ সামাজিক সুস্থিৰতা অহাৰ পিছত, শান্তি ঘূৰি অহাৰ পিছত, চব পৰিৱেশ ভাল হোৱাৰ পিছত কোনো ব্যক্তিয়ে, কোনো জনগোষ্ঠীয়ে, কোনো মানুহে নিবিচাৰিব যে আমাৰ অঞ্চলত পুনৰ অস্ত্ৰৰ কিবা এটা এক্টিভিটি হওক, এইটো কোনো নিবিচাৰে। গতিকে শান্তি প্ৰতিষ্ঠা কৰাটোৱে আমাৰ প্ৰতিশ্ৰুতি আছিলে। অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ চুকে কোণে য'তে তেনেকৈ পৰিৱেশ হৈছে, সেইটো চব তেখেতে চম্ভালিছে, আৰু BTR অঞ্চলত আমি সদায় সেই কথাটো নজৰ দি আছোঁ।